বন্ধু বান্ধৱীসকল, মই ৰশ্মি আপোনালোকক এটি মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চহৰৰ পৰিৱেশৰ পৰা ওলাই গাঁৱৰ শান্তিময় পৰিৱেশত অকণমান সকলোৱে মিলি সৌন্দৰ্যৰ উপভোগ কৰোঁ আহকচোন। মই ঠাইটুকুৰাৰ নাম নাজানো। আচলতে আমি ৰাতিপুৱা ওলাই গৈছিলোঁ। আমি চহৰৰ পৰা ওলাই গাঁৱত সোমাওঁ সদায়। পৰিৱেশবোৰ বহুত শান্তিপূৰ্ণ। সুন্দৰগড় জিলাত মানুহৰ অকণমান বসতি সেৰেঙা, সেয়েহে পৰিৱেশটো ইমান অনন্য সুন্দৰ হৈ আছে দেখা পাইছে। আমি যিহেতু ইয়াত নতুন, আমি ইমান বিশেষ চিনি নাপাওঁ। মানুহজনৰ লগত লগ হৈ মোৰ অকণমান প্ৰেক্টিছো হৈ যায় আৰু পৰিৱেশবিলাকো উপভোগ কৰোঁ। বৰ ভাল লাগে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ, ৰাস্তা ঘাট সকলোবোৰ ধুনীয়া। জনবসতি সেৰেঙা হোৱাৰ কাৰণে ইয়াৰ পৰিৱেশবিলাক বহুত সুন্দৰ হৈ আছে এতিয়াও। ইয়াত কিবা নাৰ্চাৰী, সৰুকৈ নাৰ্চাৰী এখন দেখা পালোঁ। তাত বাঁহৰ খেতিৰ কাৰণে বাঁহ পুলি পচাই ৰাখিছে। পুৰা জংঘল, একদম এক শান্তিময় পৰিৱেশ। ফিৰফিৰীয়া বতাহ এজাক মাৰি আছে। ইয়াত কিবা খেতি, কিহৰ খেতি জানো? পিছফালে পাহাৰ আৰু এইফালে দেহা আৰু মোৰ কিবা খেতি কৰিছে। কি খেতি জানো? এইটো বুট দালি খেতি হ'ব চাগে। নাৰ্চাৰী আছে। নাৰ্চাৰী कोई पेड़ लगा के रखे। প্ৰায় 1 ঘণ্টা সময় আমি প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাই আমি ঘৰমুৱা হ'লোঁ। জংগল ৰাস্তা বৰ ভাল লাগিলে। দেখা পাইছে ৰাস্তাৰ পৰিৱেশটো কিমান ধুনীয়া। দুইফালে গছ আৰু গছ, এইটো ফৰেষ্ট এৰিয়া আচলতে। আমি সুন্দৰগড় গলিয়ে গলিয়ে ঘূৰিছোঁ। পাহাৰ, নদী, বন একো এৰা নাই আৰু। গোটেইখন চিনি পাইহে যাম ইয়াৰ পৰা। रास्ता दो खाद। मुझे नहीं लगता कि हम सुंदरगढ़ में रहेंगे अभी और पहाड़ पे चढ़ चढ़ के।